সকলোকে স্বাগতম জানাই মই শাকিল আহমেদ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ 2024 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী শিক্ষা গ্ৰহণৰ কাৰণে এতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব লাগিব। আৰু হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন গ্ৰহণৰ কাৰণে ইতিমধ্যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে এক বিশেষ জাননী জাৰি কৰিছে, যি জাননীৰ জৰিয়তে তেওঁলোকে কেতিয়া নামভৰ্তিকৰণ কৰিব লাগিব, কি পদ্ধতিৰে নামভৰ্তিকৰণ কৰিব লাগিব বা কেতিয়া তেওঁলোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচৰা আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত যদি কোনোবা শিক্ষাৰ্থীয়ে নামভৰ্তিকৰণ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে সম্পূৰ্ণ অনলাইন পদ্ধতিৰে এক বিশেষ পৰ্টেলত তেওঁলোকে আবেদন কৰিব লাগিব। আৰু তাৰপিছত ইতিমধ্যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰকাশ কৰা তাৰিখ অনুসৰি কিছু তথ্য তেওঁলোকে দিব লাগিব বা তেওঁলোকে এডমিশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগিব। আৰু এই সম্পূৰ্ণ বিষয়টোক লৈ পেলাই আজি আপোনালোকৰ বাবে ইতিমধ্যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰকাশ কৰা যি নটিফিকেশ্যন 22 তাৰিখে এই নটিফিকেশ্যন জাৰি কৰিছে, সেই নটিফিকেশ্যনক লৈ পেলাই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে আমাৰ চেনেলত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৰে কাৰণে যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে যাতে এই খবৰটো পায় বা তেওঁলোকে যাতে তেওঁলোকৰ নামভৰ্তিকৰণৰ কাৰণে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে এই ভিডিঅ'টো সকলোৰ বাবে শ্বেয়াৰ কৰি দিব। গতিকে আহক এতিয়া আমি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে যি 22 এপ্ৰিল তাৰিখে যি নটিফিকেশ্যন জাৰি কৰিছে তাতে কি কি ধৰণৰ কথা কৈছে, কি কি তাৰিখ তেওঁলোকে উল্লেখ কৰিছে বা SOP বা গাইডলাইন ইতিমধ্যে প্ৰকাশ কৰিছে, SOP গাইডলাইনত কি কি কথা কৈছে তাৰ সবিশেষ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আহক পোনে পোনে আমি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি নটিফিকেশ্যন তাৰ সবিশেষ তথ্য জানি লওঁ। এয়া হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 22 এপ্ৰিল 2024 তাৰিখে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নামভৰ্তিৰ বাবে প্ৰকাশ কৰা এই বিশেষ জাননীখন। এই জাননীখনত হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত 2024-25 শিক্ষাবৰ্ষত এডমিশ্যন ল'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি বিশেষ পৰ্টেলৰ কথা উল্লেখ কৰিছে। আৰু সেই পৰ্টেলৰ উপৰিও এই নটিফিকেশ্যনখনত এই জাননীখনত বিশেষ কিছু তাৰিখৰ কথা উল্লেখ কৰিছে। ইয়াৰ লগে লগে গাইডলাইন কিছু তেওঁলোকে ইয়াতে উল্লেখ কৰিছে, গাইডলাইন বা SOP। ইয়াতে ইনষ্টিটিউশ্যনৰ কাৰণে কিছু গাইডলাইন আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছু গাইডলাইন ইয়াতে তেওঁলোকে সম্পূৰ্ণভাৱে উল্লেখ কৰিছে। আমি পোনে পোনে যি নটিফিকেশ্যন আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে 22 এপ্ৰিল তাৰিখে জাৰি কৰিছে সেই নটিফিকেশ্যনখনৰ বিষয়ে কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু ইয়াতে যিখিনি কথা উল্লেখ কৰা হৈছে সেই কথাখিনি আপোনালোকক সহজভাৱে বুজাই দিবলৈ যত্ন কৰিম। ইয়াতে প্ৰথমতে হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে যি দৰ্পণ পৰ্টেল নামভৰ্তিকৰণৰ কাৰণে ব্যৱহাৰ কৰিব পৰা বা নামভৰ্তিৰ কাৰণে যি ৱেবছাইট অনলাইন পদ্ধতিত কৰিব লাগিব সেয়া কিন্তু দৰ্পণ যি পৰ্টেল সেয়া 23 এপ্ৰিল তাৰিখৰ পৰা ইতিমধ্যে লাইভ হৈছে বা তেওঁলোকে সেয়া সক্ৰিয় কৰি দিছে। দুটাকৈ ৱেবছাইট ইতিমধ্যে উল্লেখ কৰিছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে। মই অকণমান জুম কৰি দেখাই দিছোঁ। এটা ৱেবছাইট হৈছে www.darpan.ahscconline.in, এইটো এটা ৱেবছাইট। আৰু এটা ৱেবছাইট হৈছে www.ahscc.assam.gov.in। এই দুটা যি ৱেবছাইট, এই দুটা বিশেষ ৱেবছাইটৰ জৰিয়তেহে আপোনালোকে এই বৰ্ষৰ অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী যোগ্য তেওঁলোকৰ কাৰণে নামভৰ্তিৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আমি আপোনালোকক কিছু তাৰিখৰ কথা উল্লেখ কৰিব বিচাৰিম। ইতিমধ্যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে কেইটামান তাৰিখ ইয়াতে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, ইম্পৰ্টেণ্ট ডেটছ। তেওঁলোকে কিছু তাৰিখৰ কথা উল্লেখ কৰিছে, অৰ্থাৎ কেতিয়া আপুনি নামভৰ্তিকৰণৰ কাৰণে আবেদন কৰিব লাগিব, ইনষ্টিটিউশ্যনে কেতিয়া লিষ্ট প্ৰিপেৰেশ্যন কৰিব। আমি পোনে পোনে ডাইৰেক্ট টু দ্য পইণ্ট আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে চিৰিয়েল নম্বৰ 1ৰ পৰা 5লৈকে 5টাকৈ তাৰিখ তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে। চিৰিয়েল নম্বৰ 1ত যদি আমি চাবলৈ যাওঁ, ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনছ বাই এপ্লিকেণ্টছ অৰ্থাৎ শিক্ষাৰ্থীজনে তেওঁলোকে অনলাইন পদ্ধতিৰে তেওঁলোকৰ আবেদন দাখিল কৰিব লাগিব। তাৰ কাৰণে তেওঁলোকে সময় পাব 23 এপ্ৰিলৰ পৰা 2/5/2024 অৰ্থাৎ 2 মে তাৰিখলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ পিছত চিৰিয়েল নম্বৰ 2ত লিখা আছে প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যনছ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নামভৰ্তি কৰাৰ কাৰণে আবেদন কৰিব তেওঁলোকে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ কাৰণে আবেদন কৰিব। আৰু এজন শিক্ষাৰ্থীয়ে সৰ্বাধিক কিমানটা ইনষ্টিটিউশ্যনত বা কিমানটা শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ বিষয়ে মই অকণমান পিছত কৈ আছোঁ। প্ৰথমতে এইটোকো আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম।
প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যন অৰ্থাৎ শিক্ষা প্ৰতিষ্ঠানখনে তেওঁলোকৰ ওচৰত যিমান আবেদনকাৰীয়ে আবেদন কৰিব অৰ্থাৎ শিক্ষাৰ্থীয়ে আবেদন কৰিব তেওঁলোকৰ এটা মেৰিট লিষ্ট বা ৱেটিং লিষ্ট তেওঁলোকে কৰিব লাগিব আৰু সেয়া তেওঁলোকে কৰিব লাগিব 3 মে আৰু 4 মে এই দুটা দিনত তেওঁলোকে কৰিব লাগিব 3 মে আৰু 4 মে 3/5/2024 টু 4/5/2024 এই সময়ত তেওঁলোকে কৰিব লাগিব সিৰিয়েল নম্বৰ 3 যদি আমি চাবলৈ যাওঁ publication of provisional selection list waiting list valid up to 10/5/2024 ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে ইনষ্টিটিউচনে অৰ্থাৎ শিক্ষাৰ্থীসকলে যেতিয়া আবেদন কৰিব আবেদন কৰাৰ পিছত সেই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই শিক্ষা প্ৰতিষ্ঠানসমূহে তেওঁলোকে এটা প্ৰভিজনেল সিলেকশ্যন লিষ্ট বা ৱেটিং লিষ্ট তেওঁলোকে প্ৰকাশ কৰিব লাগিব আৰু হেতু কৰিব লাগিব 5 মে তাৰিখে আৰু হেতু ভ্যালিড কেতিয়ালৈকে থাকিব হেতু ভ্যালিড থাকিব মে মাহৰ 10 তাৰিখলৈকে তাৰ পিছত 4 নম্বৰ সিৰিয়েলি যদি আমি চাও ক্ৰমিক নম্বৰ 4 যদি আমি চাও একসেপ্টেন্স অফ এডমিশন অফাৰ বাই ষ্টুডেন্টস অৰ্থাৎ এগৰাকী শিক্ষাৰ্থীয়ে যেতিয়া ধৰক দুটা বা তিনটাকৈ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ কাৰণে আবেদন কৰিব আৰু পিছলৈকে যেতিয়া তেওঁক ইনষ্টিটিউচনে সিলেকশ্যন দিব এতিয়া উদাহৰণ হিচাপে মই যদি ধৰো যে এজন শিক্ষাৰ্থীয়ে ধৰক 1 2 3 তিনটা ইনষ্টিটিউচনত তেওঁ নামভৰ্তি কৰাৰ কাৰণে আবেদন কৰিছে দেখা গ'ল যে ইনষ্টিটিউচনে 5 মে তাৰিখে এটা মেৰিট লিষ্ট বা প্ৰভিজনেল সিলেকশ্যন লিষ্ট বা মেৰিট লিষ্ট তেওঁলোকে ঘোষণা কৰিলে দেখা গ'ল যে শিক্ষাৰ্থীজনৰ নামটো তিনটা ইনষ্টিটিউচনতে তেওঁ সিলেকশ্যন পাইছে অৰ্থাৎ তেওঁৰ পছন্দমতে তেওঁ যিকোনো এটা ইনষ্টিটিউচনত নামভৰ্তিকৰণ কৰিব পাৰে আৰু সেই নামভৰ্তিকৰণত তেওঁলোকৰ যি সিদ্ধান্ত শিক্ষাৰ্থীসকলৰ যি সিদ্ধান্ত বা অভিভাৱকসকলে যি সিদ্ধান্ত ল'ব যে সেই ছাত্ৰ বা ছাত্ৰীজনীক কোনটো ইনষ্টিটিউটত এডমিশ্যন দিব হেয়া ষ্টুডেণ্টজনৰ জৰিয়তে এডমিশ্যনটো একচেপ্ট কৰিব হেয়া কৰিব লাগিব আপুনি 6 মে 2024 পৰা 8 মে 2024 অৰ্থাৎ 6/5/2024 to 8/5/2024 এই সময়ৰ ভিতৰত আপুনি একচেপ্ট কৰিব লাগিব আপোনাৰ এডমিশ্যন আপুনি কোনখন ইনষ্টিটিউচনত কৰিব হেয়া আপুনি একচেপ্ট কৰিব লাগিব তাৰ পিছত 5 নম্বৰত আছে কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউচন ইন দৰ্পণ অনলাইন অৰ্থাৎ শিক্ষাৰ্থী এজনে যেতিয়া একচেপ্ট কৰিব 6/5/2024 পৰা 8/5/2024 ভিতৰত যেতিয়া ইনষ্টিটিউচন এডমিশ্যন যিকোনো এখন ইনষ্টিটিউচনত শিক্ষাৰ্থীজনে ষ্টুডেণ্টজনে যেতিয়া এডমিশ্যন অফাৰটো একচেপ্ট কৰিব তাৰ পিছত সেই ছাত্ৰজনৰ এডমিশ্যনটো কনফাৰ্ম কৰিব ইনষ্টিটিউচনে দৰ্পণ পৰ্টেলত আৰু যেটো কৰিব লাগিব 5 মে 2024 পৰা 10 মে 2024 অৰ্থাৎ দুটা দিনৰ ভিতৰতে সেইখিনি কাম ইনষ্টিটিউচনে কৰিব লাগিব এয়া আছিল নামভৰ্তি কৰাৰ কাৰণে যি ইম্পৰ্টেন্ট ডেটছ যি গুৰুত্বপূৰ্ণ বা মনত ৰাখিবলগীয়া তাৰিখ সেই তাৰিখসমূহ ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছত ইয়াতে গাইডলাইন অৰ SOP ফৰ ইনষ্টিটিউচনৰ কাৰণে যিখিনি গাইডলাইন আছে সেইখিনি আমি স্কিপ কৰিম কাৰণ এইখিনি ইনষ্টিটিউচনৰ কাৰণেহে প্ৰয়োজনীয় আমি আহিম গাইডলাইন ফৰ ষ্টুডেণ্টছ গাইডলাইন অৰ SOP ফৰ ষ্টুডেণ্টখিনি আচলতে কি ধৰণৰ গাইডলাইন মানিব লাগিব তেওঁলোকে কি কৰিব লাগিব ইয়াতে সিৰিয়েলি কেইবাটাও গাইডলাইন ইয়াতে উল্লেখ কৰা হৈছে 6টাকৈ গাইডলাইন উল্লেখ কৰা হৈছে আমি থৰলি অলপকে বস্তুখিনি আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম সিৰিয়েল নম্বৰ 1ত আমি যদি দেখিবলৈ পাওঁ an applicant has to submit application online through দৰ্পণ পৰ্টেল অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ যিসকল শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচাৰে 2024-25 শিক্ষাবৰ্ষত তেওঁলোকে দৰ্পণ পৰ্টেলৰ জৰিয়তেহে তেওঁলোকে নামভৰ্তিৰ কাৰণে আবেদন কৰিব লাগিব সিৰিয়েল নম্বৰ 2ত কোৱা হৈছে যে a student can apply up to maximum 5 number of application অৰ্থাৎ এগৰাকী শিক্ষাৰ্থীয়ে 5টাকৈ শিক্ষা প্ৰতিষ্ঠানত তেওঁ নামভৰ্তি কৰাৰ কাৰণে আবেদন কৰিব পাৰিব সৰ্বাধিক হয়তো কোনোবাই এটা দুটাটো কৰিব পাৰে কিন্তু কোনোবাই যদি অপচন বিচাৰে যে তেওঁলোকে অপচন যদি বিচাৰে তেওঁলোকে বিকল্প বিচাৰে তেতিয়াহলে তেওঁলোকে 5টা সৰ্বাধিক 5টা ইনষ্টিটিউচনত তেওঁলোকে আবেদন কৰিব পাৰিব 3 নম্বৰত কোৱা হৈছে টু এডিট প্ৰফাইল অফ ষ্টুডেণ্ট হি অৰ शी can visit the profile tab in the student dashboard before preparation of selection list by the institution The profile of a student can be edited once only. শিক্ষাৰ্থীয়ে যদি আবেদন কৰিব তাৰ পিছত যদি তেওঁ নিজৰ প্ৰফাইল যদি আপডেট কৰিব বিচাৰে বা এডিট কৰিব বিচাৰে তেতিয়াহলে ইনষ্টিটিউচনে সিলেকশ্যন লিষ্ট প্ৰিপেয়াৰ কৰাৰ পূৰ্বে তেওঁলোকে প্ৰফাইল টেবত গৈ পেলাই নিজৰ যি প্ৰফাইল সেয়া এডিট বা কাৰেকশ্যন কৰিব পাৰিব আৰু এই কাম শিক্ষাৰ্থীয়ে কেৱল এবাৰহে কৰিব পাৰিব 4 নম্বৰত the published selection list and waiting list for admission into HS first year will be made available in the Dorpon portal for the student অৰ্থাৎ পাবলিকেশন লিষ্ট অৰ্থাৎ যি
ছাত্ৰ-ছাত্ৰীৰ যি সিলেকশ্যন লিষ্ট হয় সিলেকশ্যন লিষ্ট যিখন ওলাব বা ৱেটিং লিষ্ট ওলাব সেয়া দৰ্পণ পৰ্টেলত সেয়া কিন্তু দৰ্পণ পৰ্টেলত ইনষ্টিটিউশ্যনে প্ৰকাশ কৰিব লাগিব আৰু শিক্ষাৰ্থীসকলক দ্য ষ্টুডেণ্ট উইল বি নটিফাইড অফ দিয়াৰ চিলেকশ্যন থ্ৰু SMS আৰু তেওঁলোকক SMS-ৰ জৰিয়তে তেওঁলোকে সেই খবৰ লাভ কৰিব 5 নম্বৰত আছে আফটাৰ পাব্লিকেশ্যন অফ সিলেকশ্যন লিষ্ট কেণ্ডিডেট উইল বি এলাউড টু এপ্ৰুভ অনলি ওৱান ইনষ্টিটিউশ্যন ফৰ এডমিশ্যন ইউজিং দিয়াৰ লগ ইন ID ইন দ্য পৰ্টেল অৰ্থাৎ ইনষ্টিটিউশ্যনে যেতিয়া সিলেকশ্যন লিষ্ট ধৰা হ'ল ছাত্ৰগৰাকীয়ে 5টা ইনষ্টিটিউশ্যনত তেওঁ নামভৰ্তিৰ কাৰণে আবেদন কৰিছে ধৰা হ'ল যে তেওঁক 3টা ইনষ্টিটিউশ্যনে এলাউ কৰিছে এলাউ কৰাৰ পিছত তেওঁলোকে কেণ্ডিডেট উইল বি এলাউড টু এপ্ৰুভ অনলি ওৱান ইনষ্টিটিউশ্যন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লগ ইন ID দৰ্পণ পৰ্টেলত লগ ইন কৰি পেলাই তেওঁ এটা ইনষ্টিটিউশ্যনেহে তেওঁ এলাউ কৰিব পাৰিব তেওঁ একচেপ্ট কৰিব পাৰিব আফটাৰ এপ্ৰুভেল দিয়াৰ উইল নো অপশ্যন ফৰ কেণ্ডিডেট টু চেঞ্জ দ্য ইনষ্টিটিউশ্যন আৰু সেই চিলেকশ্যন কৰাৰ পিছত সেই ইনষ্টিটিউশ্যনখন তেওঁ বাছনি কৰাৰ পিছত তেওঁ কিন্তু সেয়া পৰৱৰ্তী সময়ত কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব দ্য কেণ্ডিডেট মাষ্ট টেক এডমিশ্যন ইন দ্য ইনষ্টিটিউশ্যন কনচাৰ্ণ উইদিন দ্য ষ্টিপুলেটেড টাইম পিৰিয়ড টু কমপ্লিট দ্য এডমিশ্যন প্ৰচেছ শিক্ষাৰ্থীজনে ইনষ্টিটিউশ্যনৰ কনচাৰ্ণ ইনষ্টিটিউশ্যনত গৈ পেলাই তেওঁ যি সময়সীমা থাকে সেই সময়সীমাৰ ভিতৰত তেওঁৰ যি এডমিশ্যন প্ৰচেছ থাকে সেয়া সম্পূৰ্ণ কৰিব লাগিব 6 নম্বৰ চিৰিয়েলত যদি আমি দেখিবলৈ পাওঁ যে শেষৰটো যি SOP গাইডলাইন এই ষ্টুডেণ্ট উইল বি এবল টু চেঞ্জ দিয়াৰ প্ৰিফাৰ্ড ছাবজেক্ট এট দ্য টাইম অফ এডমিশ্যন এগৰাকী শিক্ষাৰ্থী এগৰাকী ছাত্ৰই বা ছাত্ৰীয়ে তেওঁৰ যি বিষয় ছাবজেক্ট তেওঁ কি ল'ব ফিজিক্স ল'ব নে কেমিষ্ট্ৰি ল'ব নে যদি আৰ্টছত পঢ়ে তেওঁ ইকনমিক্স ল'ব নে এডুকেশ্যন ল'ব নে তেওঁ ফিলচফি ল'ব বা তেনেকুৱা ধৰণৰ যি সেয়া তেওঁ ইনষ্টিটিউশ্যনৰ এডমিশ্যনৰ সময়ত তেওঁ চেঞ্জ কৰিব পাৰিব ষ্টুডেণ্টছ উইল বি এবল টু চেঞ্জ দিয়াৰ প্ৰিফাৰ্ড ছাবজেক্ট ষ্ট্ৰীম এট দ্য টাইম অফ এডমিশ্যন অৰ্থাৎ তেওঁ যদি প্ৰথমতে যদি তেওঁ আৰ্টছ চিলেকশ্যন কৰিছিলে পৰৱৰ্তী সময়ত তেওঁ যদি ভাবিছে তেওঁ ছায়েন্স পঢ়িব তেতিয়াহ'লে সেয়াও তেওঁ এডমিশ্যনৰ সময়ত ইনষ্টিটিউশ্যনত গৈ পেলাই চেঞ্জ কৰিব পাৰিব The institution concerned will have to update the same in the portal on the day of admission. ষ্টুডেণ্টজনে নামভৰ্তিকৰণ কৰিব আহি পেলাই তেওঁ যদি ষ্ট্ৰীমত কিবা চেঞ্জ কৰিব বিচাৰে বা তেওঁ ছাবজেক্টত যদি কিবা চেঞ্জ কৰিব বিচাৰে সেই তথ্যখিনি ইনষ্টিটিউশ্যনক জনাব আৰু ইনষ্টিটিউশ্যনে সেই তথ্যখিনি দৰ্পণ পৰ্টেলত আপডেট কৰিব লাগিব আৰু লাষ্টত এটা নোট ইয়াতে দেখিবলৈ পোৱা গৈছে যে দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ ছেশ্যন 2024-25 ইজ শিডিউল্ড ইন দ্য মান্থ অফ আগষ্ট অৰ্থাৎ এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ হ'ব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত তেওঁলোকৰ যি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত যি ৰেজিষ্ট্ৰেশ্যন হয় সেয়া আগষ্ট মাহত সম্পন্ন হ'ব বুলি ইয়াতে উল্লেখ কৰিছে এয়া আছিলে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ দ্বাৰা এইবাৰ 2024-25 শিক্ষাবৰ্ষৰ কাৰণে নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ তথ্য এয়া নটিফিকেশ্যন আৰু এইবাৰৰ যি নামভৰ্তিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন পদ্ধতিৰ হ'ব ইয়াৰ পূৰ্বে অনলাইন পদ্ধতিৰ হৈছিল আৰু সেয়া দৰ্পণ পৰ্টেলত হ'ব দুটাকৈ ৱেবছাইট ইয়াতে উল্লেখ কৰা হৈছে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ৱেবছাইট আৰু কিছু ৱেবছাইটৰ লিংকসমূহ আমি আপোনালোকক ইয়াতে দি দিম আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে লিংক ভিডিঅ' কমেণ্টত আপোনালোকে কমেণ্ট কৰিব আৰু যদি পৰৱৰ্তী সময়ত আমাৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' যদি ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব যাতে আন ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা উপকৃত হয় আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম